26 জুন আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস বা ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰোধী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা কেন্দ্ৰৰ উদ্যোগত আৰু NSS ইউনিট DHSK কমাৰ্চ কলেজৰ সহযোগত মহাবিদ্যালয়খনৰ সভাকক্ষত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সেৱা কেন্দ্ৰৰ আৰফান হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সেৱা কেন্দ্ৰৰ সাধাৰণ সম্পাদক আলতাফ হুছেইনে। সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিচেশ্বৰ শইকীয়া, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ খনীন্দ্ৰ মিশ্ৰ ভাগৱতীকে প্ৰমুখ কৰি বহু ব্যক্তি উপস্থিত থাকি দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড় জিলাত নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু অবৈধ সেৱন বিৰোধী দিৱস আজি আয়োজন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে যে কেনেধৰণে আমি জনসমাজৰ মাজত এটা সজাগতা আনিব পাৰোঁ আৰু এইবাৰৰ যিটো থিম সেই থিমটোৱে হৈছে যে এভিডেন্সৰ ওপৰত বেছিকৈ চিন্তা কৰিবলগীয়া হৈছে। পলিচি লেভেলত যাতে আমি যিসমূহ ড্ৰাগ ৰিডিক আছে বা ড্ৰাগছৰ যি সৰবৰাহ আছে তাক কেনেকৈ ৰখাব পৰা যায়, পলিচি লেভেলত যাতে আমি ইনক্লুড কৰিব পাৰোঁ। তাৰ বাবে এভিডেন্স যিসমূহ হৈছে, যিসমূহ তথ্য আমি পাইছোঁ বা যি পৰিৱেশ সৃষ্টি হৈছে ড্ৰাগছৰ, তাক নিৰ্মূল কৰিবৰ বাবে সেইবিলাক পৰ্যালোচনা কৰা আৰু সেইবিলাকৰ ওপৰত বিনিয়োগ কৰা, সেইবিলাক যাতে নিৰ্মূল কৰিব পৰা যায়, তেনেধৰণৰ এভিডেন্স বেছ এটা পৰিৱেশ কেনেকৈ আনিব পৰা যায়। আমাৰ ডিব্ৰুগড় জিলাতো আমি দেখা পাইছোঁ যে ড্ৰাগছ যিসকল আসক্ত তেখেতসকলৰ ড্ৰাগছৰ পৰা আঁতৰিবৰ কাৰণে সুন্দৰ পৰিৱেশ কিছুমান আছে, কিন্তু এতিয়াও আৰু বহু কৰিব লগা আছে, যাতে আমাৰ এই ক্ষেত্ৰত অভিভাৱকসকল, সমাজ আৰু যিসমূহ বিভাগ আছে ড্ৰাগছৰ বিৰুদ্ধে যিসকলে কাম কৰি আছে, আৰক্ষী বিভাগ আছে, সকলোৱে এটা হলিষ্টিক ৱেত সকলোৱে সমিল মিলেৰে আৰু তথ্যৰ আদান প্ৰদানৰ জৰিয়তে আৰু সহযোগিতাৰ বাতাবৰণ সৃষ্টি কৰি এই যিসকল বৰ্তমান আমাৰ ড্ৰাগছ আসক্ত আছে তেখেতসকলক যাতে ড্ৰাগছৰ পৰা আঁতৰাব পৰা যায় তাৰ পদক্ষেপ ল'ব পৰা যায় আৰু লগতে এই যিটো পৰিৱেশ ড্ৰাগছৰ সৰবৰাহৰ সেই পৰিৱেশটো আমি নিৰ্মূল কৰিব পাৰিম। গতিকে ইয়াত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে আৰু আমি এই দিৱসৰ জৰিয়তে সেই আহ্বান কৰিছোঁ। আমাৰ আজি এই অনুষ্ঠানটোত ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক মহোদয় উপস্থিত আছিলে আৰু ডিব্ৰুগড় জিলাৰ আৰক্ষী বিভাগৰ উপ আৰক্ষী মহোদয় ডাঙৰীয়া উপস্থিত আছে আৰু লগতে DSSK কমাৰ্চ কলেজৰ অধ্যক্ষ মহোদয় উপস্থিত আছে। অসম আদিত্য, ডিব্ৰুগড়।